এতিয়া এইটো আমাৰ এই বৰুৱাবেট্টি এৰিয়াত এটা আননোন স্কেলেটন এটা পোৱা হৈছে। আননোন স্কেলেটনৰ লগত আমি এখন ৱাকাৰ পাইছোঁ, যিটো ভাৱ হয় যে মানুহজন চাগে অলপ ফিজিকেলি চেলেঞ্জড মানুহ আছিলে, কিন্তু এতিয়াও আমি আইডেণ্টিফাই কৰিব পৰা নাই কোন হয়। তেওঁৰ DNA টেষ্ট কৰাৰ পিছতে গম পোৱা যাব। কেনেকুৱা অৱস্থাত আছে ছাৰ? কমপ্লিট মানে স্কেলেটনটো পৰি আছে, জাষ্ট আৰু এটা নেৰ' জেগা এটাত পৰি আছে তাতে। লগতে কিবা ঢাকি ৰখা হৈছে নেকি ৰিপৰ্টত? নাই, আমিতো অ'পেন জেগাত অ'পেন হিচাপে পাইছোঁ, তাতে ঢাকি ৰখা নাছিলে, ঢাকি থকা নাই, অ'পেন জেগা এটা আছিলে। টয়লেটৰ পিছফালে এৰিয়াটোত লগতে ৱাকাৰখনো আছিলে, চেণ্ডেলটো পিন্ধিয়ে আছিলে, তেনেকৈ আছে মানুহজনৰ। এতিয়া কি হ'ব? এতিয়া আমি এজ পাৰ প্ৰচিডিউৰ ইনকুৱেষ্টটো কৰা হ'ল, এতিয়া মেডিকেলত পঠোৱা যাব, DNA টেষ্ট বাকী প্ৰচেছখিনি কৰি যোনটো ফেমিলিৰ যাৰ লগত বুলি আমি ভাবিছোঁ বা ফেমিলিয়ে ছাছপেক্ট কৰিছে যে তেওঁলোকৰ হ'ব পাৰে, যিহেতু মানুহজন এটা লেম মানুহ হয়, তো তেওঁলোকৰ লগত DNA টেষ্ট কৰি চাৰ্টেইনিটি যদি মিলি যায় তেতিয়া তেওঁলোকক হেণ্ড অভাৰ কৰা যাব। পৰিয়ালৰ কোনো দাবী কৰিছে কোন মানুহজন হয় বুলি? নাই, তেওঁলোকে দাবী কৰিছে এজন জগদীশ চন্দ্ৰ ৰায় হ'ব পাৰে বুলি তেখেতসকলে ভাবিছে। এতিয়া আমি এতিয়ালৈকে কিন্তু এইটো আমি চাৰ্টেইন কৰিব পৰা নাই, হয়নে নহয়, এতিয়ালৈকে আমি আননোন হিচাপে আছে। এতিয়া এইটো আমাৰ এই বৰুৱাবেট্টি এৰিয়াত এটা আননোন স্কেলেটন এটা পোৱা হৈছে। আননোন স্কেলেটনৰ লগত আমি এখন ৱাকাৰ পাইছোঁ, যিটো ভাৱ হয় যে মানুহজন চাগে অলপ ফিজিকেলি চেলেঞ্জড মানুহ আছিলে, কিন্তু এতিয়াও আমি আইডেণ্টিফাই কৰিব পৰা নাই কোন হয়। তেওঁৰ DNA টেষ্ট কৰাৰ পিছতে গম পোৱা যাব। কেনেকুৱা অৱস্থাত আছে ছাৰ? কমপ্লিট মানে স্কেলেটনটো পৰি আছে, জাষ্ট আৰু এটা নেৰ' জেগা এটাত পৰি আছে তাতে। লগতে কিবা ঢাকি ৰখা হৈছে নেকি ৰিপৰ্টত? নাই, আমিতো অ'পেন হিচাপে পাইছোঁ, তাতে ঢাকি ৰখা নাছিলে, ঢাকি থকা নাই, অ'পেন জেগা এটা আছিলে। টয়লেটৰ পিছফালে এৰিয়াটোত লগতে ৱাকাৰখনো আছিলে, চেণ্ডেলটো পিন্ধিয়ে আছিলে, তেনেকৈ আছে মানুহজনৰ। এতিয়া কি হ'ব? এতিয়া আমি এজ পাৰ প্ৰচিডিউৰ ইনকুৱেষ্টটো কৰা হ'ল, এতিয়া মেডিকেলত পঠোৱা যাব, DNA টেষ্ট বাকী প্ৰচেছখিনি কৰি যোনটো ফেমিলিৰ যাৰ লগত বুলি আমি ভাবিছোঁ বা ফেমিলিয়ে ছাছপেক্ট কৰিছে যে তেওঁলোকৰ হ'ব পাৰে, যিহেতু মানুহজন এটা লেম মানুহ হয়, তো তেওঁলোকৰ লগত DNA টেষ্ট কৰি চাৰ্টেইনিটি যদি মিলি যায় তেতিয়া তেওঁলোকক হেণ্ড অভাৰ কৰা যাব। পৰিয়ালৰ কোনো দাবী কৰিছে কোন মানুহজন হয় বুলি? নাই, তেওঁলোকে দাবী কৰিছে এজন জগদীশ চন্দ্ৰ ৰায় হ'ব পাৰে বুলি তেখেতসকলে ভাবিছে। এতিয়া আমি এতিয়ালৈকে কিন্তু এইটো আমি চাৰ্টেইন কৰিব পৰা নাই, হয়নে নহয়, এতিয়ালৈকে আমি আননোন হিচাপে আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।